যদি আপুনি এতিয়ালৈকে অৰুণোদয় 3.0 আঁচনিৰ 9,000 টকা এতিয়ালৈকে লাভ কৰা নাই, আপোনালোকৰ টকা ইতিমধ্যে কিন্তু বহুত মানুহৰ কিন্তু টকা সোমাই গৈছে। কেনেকৈ আপোনালোকে চেক কৰিব আপোনালোকৰ টকা কোনটো বেংকত সোমাইছে। তো আজি আপোনালোক এই ভিডিঅ'টোৰ মাধ্যমত দেখুৱাম যে আপোনালোকক কেনেকৈ আপোনালোকে চেক কৰিব পাৰিব। তো বহুত মানুহৰ কিন্তু এটা দুটা তিনিটা কৰি একাউণ্ট আছে। তো কোনটো একাউণ্ট আপোনালোকৰ অৰুণোদয় আঁচনিৰ ফৰ্ম ফিল আপ কৰোঁতে আপোনালোকে একাউণ্ট দিছিল, আপোনালোকে কিন্তু এতিয়া আপোনালোকৰ মনত নাই। তো আপোনালোকক দেখুৱাম যে আপোনালোকৰ অৰুণোদয় আঁচনিৰ 9,000 টকাটো কোনটো বেংকত সোমাইছে। তো ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকক। আৰু যদি আপোনালোকে প্ৰথমবাৰ এই চেনেলটো ভিজিট কৰি আছে, যদি আপোনালোকে ফেচবুক পেজত আপোনালোকে চাই আছে, ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি ৰাখিব। এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' আপোনালোকে সদায় পাই থাকিব। তো আহক আপোনালোকক দেখুৱাই দি আছোঁ যে আপোনালোকৰ টকা কেনেকৈ আপোনালোকে চেক কৰিব। তো এয়াই আপোনালোকে জানিব পাৰিব যে আপোনাৰ সহায়ত সেইসকল মানুহৰ যাতে এই টকাটো চেক কৰিব পাৰে। তো আহক আপোনালোকক দেখুৱাই দি আছোঁ এই ভিডিঅ'টোৰ মাধ্যমতে। প্ৰথমতে আপোনালোকে যিকোনো এটা ৱেবছাইট আপোনালোকে অ'পেন কৰিব। তো মই ইয়াতে গুগল যিটো ৱেবছাইট আছে বা ব্ৰাউজাৰ আছে, এই ব্ৰাউজাৰটো অ'পেন কৰিছোঁ। ইয়াতে আপোনালোকে টাইপ কৰিব আধাৰ লিংক ষ্টেটাছ, এনেকৈ ৱেবছাইটটো আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ যিটো প্ৰথম যিটো লিংক আহিব, এই লিংকত আপোনালোকে ক্লিক কৰিব। তো ইয়াতে মই ক্লিক কৰি দি আছোঁ। আধাৰ কাৰ্ডৰ অফিচিয়েল পৰ্টেল আপোনালোকৰ সন্মুখত এনেকৈ অ'পেন হৈ যাব। অ'পেন হোৱাৰ পাছত আপোনালোকে ইয়াতে তললৈ আহিব, এনেকৈ তললৈ আহিব। তললৈ অহাৰ পাছত আপোনালোকে ইয়াতে আধাৰ লিংক ষ্টেটাছ এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ নেক্সট আন এটা পেজ আপোনালোকৰ সন্মুখত অ'পেন হ'ব। তো মই দেখুৱাই দি আছোঁ, যিহেতু এই পৰ্টেলটো বহুত বৰ্তমান শ্ল' কাম কৰি আছে, যিহেতু বহুত মানুহে চেক কৰি আছে আপোনালোকৰ অৰুণোদয় আঁচনিৰ 9,000 টকাটো কোনটো বেংকত সোমাইছে আপোনালোকে নিজে কিন্তু নাজানে। তো আপোনালোকে অৰুণোদয় আঁচনিৰ ফৰ্ম ফিল আপ কৰোঁতে কোনটো একাউণ্ট দিছিল, মই আপোনালোকক দেখুৱাই দি আছোঁ যে আপোনালোকে এই বেংক একাউণ্টটো আপোনালোকে কেনেকৈ চাব পাৰিব। তো ইয়াতে অ'পেন হৈ আছে, অকণমান ৱেইট কৰিব। তো ইয়াতে অ'পেন হৈ গৈছে। ইয়াতে কণ্টিনিউ ইন ৱেব, তো ইয়াতে আপোনালোকে ক্লিক কৰিব। তো ইয়াতে আপোনালোকে লগ ইন কৰিব লাগিব। তো ইয়াতে আপোনালোকে লগ ইনত ক্লিক কৰিব। তো ইয়াতে লগ ইনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইয়াতে আধাৰ কাৰ্ডৰ নম্বৰটো দিব আৰু ইয়াতে ছেম টু ছেম আপোনালোকে কেপচাৰ এণ্টাৰ কৰিব। তো ইয়াতে মই আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াতে এণ্টাৰ কৰিম আৰু ছেম টু ছেম কেপচাৰ ইয়াতে এণ্টাৰ কৰিম। তো ইয়াতে ছেম টু ছেম কেপচাৰ আপোনালোকে দি কিনে লগ ইন উইথ OTP ইয়াতে ক্লিক কৰি দিব। তো আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে যিটো মোবাইল নম্বৰ আছে, এই মোবাইলত এটা OTP আহিব। OTPটো আপোনালোকে ইয়াতে এণ্টাৰ কৰি দিব। তো ইয়াতে মোৰ OTP আহিছে 818455। তো ইয়াতে লগ ইনত ক্লিক কৰিব। লগ ইনত ক্লিক কৰাৰ লগে লগে কণ্টিনিউ ইন ৱেবত ক্লিক কৰিব আকৌ একবাৰ। তো ইয়াতে আপোনালোকে তললৈ এনেকৈ আহিব। তো ইয়াতে বেংক চিডিং ষ্টেটাছত আপোনালোকে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনালোকে চাব পাৰিব, ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰ, ইয়াতে আপোনালোক কোনটো বেংক আপোনালোকে অৰুণোদয় আঁচনিখনত আপোনালোকে দিছিল, এই বেংকৰ নামটো ইয়াতে আহিব। ইয়াতে বেংক চিডিং ষ্টেটাছ ইয়াতে এক্টিভ হৈ আছে, ইয়াতে আপুনি চাব পাৰিব। যদি আপোনালোকৰ এক্টিভ নাই, এক্টিভ কৰি ল'ব। মই আপোনাক এই ভিডিঅ'খনৰ ডিছক্ৰিপশ্যনত লিংক দি ৰাখিম, তাৰ পৰা আপোনালোকে ক্লিক কৰি কিনে আপোনালোকে ডাইৰেক্টলি লিংক কৰিব পাৰিব। আৰু আপোনালোকে ইয়াতে কোনটো ডেটত আপোনালোকে লিংক কৰিছিল, এই ডেটটো ইয়াতে মেনশ্যন হৈ থাকিব। তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ সকলোৰে ভাল লাগিব। ভাল লাগিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰ সহায়ত সেইসকল মানুহক যাতে এই কামটো কৰিব পাৰে। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'ত সকলোকে লগ পাম।